নমস্কাৰ, স্বাগতম জনাইছোঁ মিতালী চহৰীয়াৰ ইউটিউব চেনেললৈ। আৰু আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটি বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'। গতিকে শেষলৈকে আপোনালোকে স্কিপ নকৰাকৈ চাব, কিয়নো আপোনালোকে উপকৃত হ'ব পাৰিব এই ভিডিঅ'টিৰ জৰিয়তে। আজি আৰক্ষীসকলৰ মাজত কেঞ্চাৰ প্ৰতিৰোধ সজাগতা সভা এখনৰ আহ্বান কৰা হৈছিলে আৰু তাত উপস্থিত আছিলে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ ডাইৰেক্টৰ মহোদয়। আৰু তেখেতে সুন্দৰ ভাষণেৰে বহুত ধুনীয়াকৈ বুজাই দিয়ে কেঞ্চাৰ সজাগতা আৰু আমি কেনেদৰে কেঞ্চাৰ প্ৰতিৰোধ কৰিব পাৰোঁ বা কেঞ্চাৰৰ চিমটমসমূহ। গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চালে আপোনালোকে নিশ্চয় জানিব পাৰিব কেঞ্চাৰ যি এই মাৰাত্মক ব্যাধি আমি কেনেদৰে নিৰ্মূল কৰিব পাৰিম আমাৰ মাজৰ পৰা। গতিকে আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, আপোনালোকেও উপকৃত হ'ব পাৰিব। গতিকে মই আপোনালোকৰ মাজলৈ ভিডিঅ'টি আগবঢ়াই দিলোঁ। মই ডাক্তৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সন্মুখৰ ওপৰত ব্যক্তি কৰ্কট ৰোগৰ দ্বাৰা প্ৰতি বছৰে আক্ৰান্ত হয় আৰু ইয়াৰে প্ৰায় 8 লাখ মানুহ মৃত্যুমুখত পৰে। আৰু আমি যদি অসম তথা উত্তৰ পূৰ্বাঞ্চলত চাওঁ, প্ৰতি বছৰে প্ৰায় 45,000 মানুহ কৰ্কট ৰোগৰ দ্বাৰা আক্ৰান্ত হয় উত্তৰ পূৰ্বাঞ্চলত, আৰু আমাৰ অসমত প্ৰায় 34,000 ব্যক্তি কৰ্কট ৰোগৰ দ্বাৰা আক্ৰান্ত হয়। এটা কথা আমি সকলোৱে জানো যে কৰ্কট অতি সহজে প্ৰিভেণ্ট কৰিব পাৰি। তাৰ মানে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে, বিশ্ব স্বাস্থ্য সংস্থাৰ মতে 1/3 কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰি। 1/3 কৰ্কট ৰোগ 1/3 cancer can be detected at an early stage, and 1/3 of all cancers present in the advanced stage, and this patient require palliative care বা supportive care. কিন্তু আমি ভাৰতবৰ্ষত দেখিবলৈ পাইছোঁ যে এই 1/3টো আমাৰ ইয়াত এপ্লিকেবল নহয়। আমি দেখিবলৈ পাইছোঁ যে মানুহৰ মাজত সজাগতাৰ অভাৱ, অৰ্থনৈতিক দিশ আছে, ভয়, অন্ধবিশ্বাস, ছাৰ্ভিচ কানেক্টিভিটি, লেক অফ এক্সেছ টু কেয়াৰ হস্পিটেল। প্ৰায় 2/3 মানুহ যথেষ্ট পলমকৈ আহে চিকিৎসাৰ বাবে, আৰু যিহেতু পলমকৈ আহে বেছিভাগ মানুহক চিকিৎসা কৰিলেও চিকিৎসাৰ সুফল পোৱা নাযায়। তেখেতক লাগে বি বৰুৱা কেঞ্চাৰ হস্পিটেলতে চিকিৎসা কৰক বা অল ইণ্ডিয়া ইনষ্টিটিউটে বা টাটা মেমৰিয়েল হস্পিটেলে য'তেই আমি চিকিৎসা কৰোঁ বেছি সুফল পোৱা নাযায়। গতিকে প্ৰথম অৱস্থাত যদি আমি কৰ্কট ৰোগ চিনাক্তকৰণ কৰিব পাৰোঁ, প্ৰায় 80% মানুহক আমি ৰোগমুক্ত কৰিব পাৰোঁ। আমাৰ সাধাৰণতে 90 জনৰ পৰা প্ৰায় 120 জন মানুহ প্ৰতি বছৰে ভাৰতত কৰ্কট ৰোগৰ দ্বাৰা আক্ৰান্ত হয়। মিজোৰামত, আমাৰ অসমত আমি দেখিবলৈ পাইছোঁ প্ৰায় পুৰুষৰ ক্ষেত্ৰত 50% কৰ্কট ৰোগ আৰু মহিলাৰ ক্ষেত্ৰত 25-ৰ পৰা 30% কৰ্কট ৰোগ ধঁপাত সেৱনৰ লগত জড়িত। এইটো এটা চিন্তাৰ বিষয়। আজি যদি আমি ধঁপাত প্ৰতিৰোধ কৰিব পাৰোঁ, আমি বহু ক্ষেত্ৰত কৰ্কট ৰোগ প্ৰতিৰোধ কৰিবৰ বাবে বা নিৰ্মূল কৰিবলৈ, প্ৰিভেণ্ট কৰিবলৈ সক্ষম হ'ম বুলি ক'ব পাৰোঁ। কাৰণ এইকাৰণেই কৈছোঁ, আমাৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত প্ৰতি বছৰে প্ৰায় 14,000 নতুন কৰ্কট ৰোগী আৰু প্ৰায় 2 লাখ নতুন পুৰণি কৰ্কট ৰোগ আহে চিকিৎসাৰ বাবে। আৰু বেছিভাগে আমি দেখিবলৈ পাইছোঁ কিডনী কেঞ্চাৰ, মুখগহ্বৰৰ কেঞ্চাৰ, থ্ৰোটৰ কেঞ্চাৰ, যাক আমি হাইপোপ্লেণ্ট কওঁ, এইবিলাকৰ কেঞ্চাৰ যথেষ্ট বেছি। আৰু দ্বিতীয়টো কাৰণ হৈ গৈছে আমাৰ অসমত এতিয়া আমি দেখিবলৈ পাইছোঁ ভাৰতৰ ভিতৰতে এলকহল কনজাম্পশ্যনটো যথেষ্ট বেছি, পুৰুষ আৰু মহিলা দুই ক্ষেত্ৰতে যথেষ্ট বেছি। আজি কিছু বছৰ আগলৈকে আমি যেতিয়া অলপ কলেজ গৈছোঁ আৰু তেতিয়া অসমত বা গুৱাহাটীত আমি মদৰ দোকান বুলি ক'লে দুখনহে জানিছিলোঁ, নামকেইটা নকওঁ। এতিয়া আপোনালোকৰ গলিয়ে যাব। আগতে যদি বেলতলাৰ মানুহৰ মদ খাবলৈ গধূলি মন যায়, তেওঁ কয় মই পাণ বজাৰৰ পৰা গৈ মই মদ আনিব নোৱাৰোঁ আৰু মই মদ নাখাওঁ। কিন্তু এতিয়া পাণ বজাৰলৈ আহিব নালাগে, বেলতলাৰ মানুহজন ওচৰতে পাব। গতিকে দেখা যায় যে এলকহল কনজাম্পশ্যনটো যথেষ্ট বাঢ়ি গৈছে। তাৰ বাহিৰে আমাৰ খাদ্যাভাসৰ ভিতৰত দেখুওৱা হৈ গৈছে
যে আজিকালি আমি মছলাযুক্ত জাংক ফুডবিলাক বেছি খাবলৈ ল'লোঁ, বাৰ্বিকিউ চিকেন কাবাব, আৰু যিসকলে চাকৰি কৰে, যদি হাজবেণ্ড ৱাইফ দুয়োজনে চাকৰি কৰে, গধূলি ঘৰত ভাত ৰান্ধিবলৈ সকলোৱে আমনি লাগে, দিনটো কাম কৰি হস্পিটেলৰ পৰা বা অফিচৰ পৰা যাবৰ সময়ত কেতিয়াবা ফোনো কৰি দিয়ে, পেকিং কৰি দিব, মই যাওঁতে লৈ যাম। আৰু আজিকালি এইবিলাক ফাষ্টফুডবিলাক আছেই নহয়, চুইগি আপোনালোকৰ ধুনীয়াকৈ অৰ্ডাৰ দিব, ঘৰত আহি যাব, বাৰ্বিকিউ চিকেন, স্মোক মিট। তাত যে ক'লা ক'লা পাৰ্টিকুলবিলাক থাকে, চিগাৰেটত যেনেকুৱা ক'লা ক'লা পাৰ্টিকুল থাকে, এই ক'লা ক'লা পাৰ্টিকুলবিলাক হৈছে নাইট্ৰছ এমাউণ্ট কম্পাউণ্ড। এটা কাৰ্চিনোজেন বুলি কয়, কেঞ্চাৰ প্ৰডিউচিং ছাবষ্টেঞ্চ, ক'লা ক'লা। যেতিয়া আপুনি বাটাৰ বা ঘিউ দি পেলাই খুব জ্বলাই ভাজে নহয়, তেতিয়া সেই ক'লা ক'লা এটা পৰে নহয়, সেই ক'লাবিলাক হেৰি হৈছে নাইট্ৰছ এমাউণ্ট কম্পাউণ্ড, আৰু সেইবিলাক আমি খাই আছোঁ। মই দুটামান উদাহৰণ দিওঁ নাইট্ৰছ এমাউণ্ট কম্পাউণ্ড বা এই ক'লা ক'লা বস্তুবিলাক। আপোনালোকে দেখিছে, আমি যেতিয়া বিড়ি চিগাৰেট খাই নহয় মানুহে, তাত কিছুমান কেমিকেল থাকে, 28টা কেমিকেল, কিন্তু প্ৰায় 2900 কেমিকেল আছে, তাৰ ভিতৰত 28টা কেমিকেল কাৰ্চিনোজেন। এই কেমিকেল কেইটামানৰ মই নাম কওঁ, তাৰমানে যি বিড়ি চিগাৰেট খায় বা নাইট্ৰছ এমাউণ্ট কম্পাউণ্ডবিলাক খাই আছে এনেধৰণেৰে, বাৰ্বিকিউ চিকেনতে হওক বা যিহকে, তাত কিছুমান কেমিকেল আছে। আমি কোনোবাই নেপথেলিন খাওঁ জানো? নাখাওঁ। আমাৰ নেইল পলিচ ৰিমুভাৰ থাকে, বিউটেন থাকে ন, আমি খাওঁ জানো? নাখাওঁ। বেটাৰী প্ৰাক অৱস্থা, কিন্তু কৰ্কট ৰোগৰ প্ৰাক অৱস্থাৰ ভিতৰত ৰঙা চামনিটো বেছি ডেঞ্জাৰ। গতিকে এইবিলাক যেতিয়া হয়, যদি মানুহগৰাকীয়ে তামোলো খায়, চাধাও খায়, তেখেতসকলে যদি বন্ধ কৰিবলৈ দিয়া হয়, লাহে লাহে এই দাগবিলাক নোহোৱা হৈ যায়। প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে চিকিৎসকৰ হতুৱাই বা ডেণ্টিষ্টৰ হতুৱাই বা হেল্থ ৱৰ্কাৰ্ছৰ হতুৱাই, ডেণ্টিষ্টৰ হতুৱাই নিজৰ মুখখন এবাৰ পৰীক্ষা কৰোৱা উচিত। আৰু নিজেতো আপোনালোকে মাহেকতো এবাৰ কৰিব পাৰে, দুমাহৰ মূৰতো এবাৰ কৰিব পাৰে, মুখখনৰ ভিতৰতো চোৱাটো একো আপত্তি নাই। আমি নিজৰ যদি মেকআপ কৰি মুখখন চাব পাৰোঁ, মুখৰ ভিতৰখন কিয় চাব নোৱাৰোঁ? গতিকে চাব পাৰে। গতিকে এইটো এটা আমি বিধান বুলি ক'ব পাৰোঁ। এতিয়া আমি কৈছে এইটো অৰেল কেভিটি কেঞ্চাৰ ক'লোঁ, টবেকো ৰিলেটেড কেঞ্চাৰৰ কথা ক'লোঁ। এতিয়া মহিলাৰ কেঞ্চাৰ ভিতৰত আমি দেখিবলৈ পাইছোঁ সম্পূৰ্ণ এটা বিপৰীত স্থিতি বুলি কওঁ। আৰ্বান মহিলাসকলৰ, সাধাৰণতে চহৰাঞ্চলত থকা মহিলাসকলৰ স্তনৰ কেঞ্চাৰ বেছি হয়, আৰু গ্ৰামাঞ্চলত থকা মহিলাসকলৰ জৰায়ুৰ কেঞ্চাৰ বেছি হয়। কিয় বেছি হয়? চহৰাঞ্চলত কি হয়, মহিলাসকলৰ কিছু দেৰিকৈ বিয়া হয়, আৰু কোনোবা যদি চাকৰিয়াল হয়, তেখেতসকলৰ সন্তান জন্ম হোৱাৰ পিছত তেখেতসকলে বেছিদিন ব্ৰেষ্ট ফিডিং নকৰায়, মিনিমাম 6 মাহটো ব্ৰেষ্ট ফিডিং কৰিব লাগে। আৰু তেখেতসকলৰ সাধাৰণতে সন্তান এটা বা দুটা, কিন্তু গ্ৰামাঞ্চলৰ সদায় 2-3টা এনেকুৱাকৈ থাকে। সোনকালে বিয়া হয়, সোনকালে সন্তান হয়, ব্ৰেষ্ট ফিডিং কেতিয়াবা 1 বছৰ 1.5 বছৰ হৈ থাকে, সেইবিলাকক তেওঁলোকক প্ৰটেকশ্যন দিয়ে। কিন্তু চহৰাঞ্চলৰ মহিলাৰ তেনেকুৱা দেৰিকৈ বিয়া হয়, কিছুমানে আকৌ সন্তানটো বহুত দেৰিকৈ জন্ম হয়, ফেমিলি প্লেনিং যিটো ব্যৱস্থা কৰে, ব্ৰেষ্ট ফিডিং ভাল হৈ নহয়, অবেচিটিটো বাঢ়ি গৈছে, চেডেণ্টাৰী লাইফষ্টাইল হৈছে, এই সকলোবিলাক লগ লাগি মহিলাৰ স্তনৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বেছি। সাধাৰণতে আমি দেখিবলৈ পাওঁ ভাৰতৰ বোম্বে, দিল্লী এনেকুৱা যিবিলাক ডাঙৰ ডাঙৰ মহানগৰী, তাত ব্ৰেষ্টৰ কেঞ্চাৰ আটাইতকৈ বেছি। এতিয়া ব্ৰেষ্ট কেঞ্চাৰটো আমি কেনেকৈ সহজে চিনাক্তকৰণ কৰিব পাৰোঁ তাৰ ওপৰত গুৰুত্ব দিব লাগিব। সম্পূৰ্ণ প্ৰতিৰোধ কৰাটো কিছু কঠিন, কাৰণ 5ৰ পৰা 10% বংশানুক্ৰমিকভাৱে হোৱা দেখা যায়। মাকৰ যদি ব্ৰেষ্ট কেঞ্চাৰ হৈছিলে, জীয়েকৰ ব্ৰেষ্ট কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বা বায়েকৰ, সেইটোত আমি প্ৰতিৰোধ কৰিব নোৱাৰোঁ। গতিকে আমি স্তনৰ কৰ্কটটোক প্ৰিভেণ্ট কৰিবৰ কাৰণে 2-3টা মেথড আছে। প্ৰথম এটা হৈ গৈছে ব্ৰেষ্ট চেল্ফ এক্সামিনেশ্যন। আপোনালোকে আজিকালি ইউটিউবতো ধুনীয়াকৈ চাই যাব, মই গোটেই বুজাবলৈ নাযাওঁ, কিন্তু এইটো ক'ব বিচাৰিছোঁ, এগৰাকী মহিলাই আফটাৰ মেনষ্ট্ৰুৱেশ্যন, মাহেকীয়া হোৱাৰ 5-6 দিনৰ পিছত তেখেতসকলে বাথৰুমতে নিজৰ স্তন নিজৰ হাতেৰে, হাতৰ টুকুৰেৰে এইখিনিৰে পৰীক্ষা কৰা উচিত, বিভিন্ন অংশ। আৰু
কাষলতি তলটো পৰীক্ষা কৰিব লাগে। কাষলতি তলটো ব্ৰেষ্টৰ এটা নেজৰ নিচিনাকৈ থাকে। কাষলতি তলটো পৰীক্ষা কৰিব লাগে আৰু গোটেই স্তনটো চাৰিওফালে এনেকৈ 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 প্ৰথম অৱস্থাত যেতিয়া নতুনকৈ কৰিবলৈ ল'ব তেতিয়া কনফিউজন কি আছে নেকি, লাহে লাহে যেতিয়া ৰেগুলাৰ কৰিবলৈ যাব এক্সপিৰিয়েঞ্চ হৈ যাব আপোনালোকে গম পাব। তেতিয়া এটা পেইনলেছ চুৱেলিং এটা থাকিব পাৰে, তেতিয়া ডাক্তৰৰ লগত কনচাল্ট কৰিব পাৰে। আপোনালোকৰ নিপুলটো কেতিয়াবা ভিতৰলৈ সোমাই যাব পাৰে, ৱাটাৰী ডিচাৰ্জ আৰু ব্লাড ষ্টেইন ডিচাৰ্জ, কেতিয়াবা ব্ৰেষ্টৰ যিখন ছালখন আছে ফুকুটা হৈ যাব পাৰে, এই কমলাৰ বাকলিটোৰ নিচিনা হ'ব পাৰে, এইটো অৰেঞ্জ বুলি কয়, তেনেকুৱা হ'ব পাৰে। সেইকাৰণে ব্ৰেষ্ট চেল্ফ এক্সামিনেশ্যন কৰিব লাগে আৰু আইনাৰ সন্মুখত থিয় হৈ আপোনালোকে চাব। প্ৰথমে কঁকালত দুইফালে হাত দি ল'লে, হাত দি লৈ চাব যে নিপুলকেইটা একেটা লেভেলত থাকিব লাগে। কিবা কাৰণে যদি ভিতৰত টিউমাৰ এটা হৈ থাকে খোজকঢ়াই দিব, একেটা লেভেলত নাথাকিব পাৰে। তাৰপিছত দুইখন হাত দাঙি দিলে, দাঙি দি পেলাই চাব স্তনৰ দুটা আকাৰ একেধৰণে আছেনে নাই, চাইজ শ্বেপ লেভেল। আপোনালোকক কিমান নক'লেও আপোনালোকে চব শিক্ষিত। আপোনালোকে ইউটিউবত গৈ পেলাই BSc বুলি দিয়ে দিয়ক, ভিডিঅ' চাওক, চাই পেলাই প্ৰেক্টিচ কৰিবলৈ লাগিব মাহেকত এদিন। আৰু 40 বছৰৰ ওপৰৰ মহিলাই অতি কমেও বছৰেকত এবাৰ চিকিৎসকৰ হতুৱাই হাতেৰে পৰীক্ষা কৰা উচিত। 40 বছৰৰ ওপৰৰ মহিলাই এবং 40 years ক্লিনিকেল এক্সামিনেশ্যন অফ দি ব্ৰেষ্ট বাই ফিজিচিয়ান। কেঞ্চাৰ স্পেচিয়েলিষ্ট নহ'লেও হ'ব, সেইটো হৈ গৈছে ক্লিনিকেল এক্সাম। আৰু এটা আছে মেম'গ্ৰাফি বুলি কয়, ইমেজিং বুলি কয়। সাধাৰণতে 50 বছৰৰ ওপৰৰ মহিলাই 2 বছৰৰ মূৰে মূৰে মেম'গ্ৰাফি কৰিব পাৰে। এইটো এক্সৰে এটা, কিন্তু ইয়াত এক্সৰে ৰেডিয়েশ্যনৰ ড'জটো খুব কম, খুব কম। আৰু যদি কাৰোবাৰ ফেমিলি হিষ্ট্ৰী আছে, মাক বা বায়েক বা ভনীয়েকৰ ব্ৰেষ্ট কেঞ্চাৰ আছে, বা তেওঁলোকৰ কিবা এটা সন্দেহ আছে মোৰ কিবা এটা হৈছে নেকি, তেতিয়া কিন্তু 40 পৰা 50 বছৰৰ ভিতৰতো তেওঁলোকে মেম'গ্ৰাফি কৰিব পাৰে। কিন্তু মেম'গ্ৰাফি কৰাৰ কিছুমান অসুবিধাও আছে, কেতিয়াবা অভাৰ ডায়েগনচিছ হয়। গতিকে মানুহৰ মনত টেনশ্যন হৈ যাব পাৰে, সৰু বিনাইন ব্ৰেষ্ট ডিজিজ এটা ডিটেকশ্যন হৈ গ'ল, মোৰ কেঞ্চাৰ হৈ গ'ল নেকি, কিন্তু সেইটো বিনাইন নন কেঞ্চাৰ। গতিকে আপোনালোকে বেছি গুৰুত্ব দিয়ক ব্ৰেষ্ট চেল্ফ এক্সামিনেশ্যন আৰু ক্লিনিকেল এক্সামিনেশ্যন অফ দি ব্ৰেষ্ট বাই এ ফিজিচিয়ান আফটাৰ 40 years of age, আৰু মেম'গ্ৰাফি এজ এণ্ড ৱেন নেচেচেৰী। এইখিনি হৈ গৈছে। আৰু ব্ৰেষ্ট কেঞ্চাৰ বহুত মানুহে মহিলাই লুকুৱাই ৰাখে, কিজানি ভাবে মোৰ ব্ৰেষ্টটো গুচাই দিব নেকি অপাৰেশ্যন। আজিকালি প্ৰথম অৱস্থাত যেতিয়া ব্ৰেষ্ট কেঞ্চাৰ ডায়েগনচিছ হয়, অকল নামটো গুচাই দিয়ে, ব্ৰেষ্ট ৰিমেইন ইনটেক্ট। কাৰণ ব্ৰেষ্ট ইজ এ চিম্বল অফ ফেমিলিটি। বহুত মানুহে ভাবিব যে মোৰ ব্ৰেষ্ট ৰিমুভ কৰিবলগীয়া হয়। এঞ্জেলিনা জলিৰ কথা সুধিছে আপোনালোকে, তেখেতৰ কি হৈ গৈছিলে, ষ্ট্ৰং ফেমিলি হিষ্ট্ৰী অফ দি ব্ৰেষ্ট কেঞ্চাৰ আছিলে। তেখেতে আল্টিমেটলি দুটা ব্ৰেষ্ট তেওঁ ৰিমুভ কৰিব। কিন্তু ব্ৰেষ্ট ৰিমুভ কৰিলেও কিন্তু স্মল পাৰ্চেণ্টেজৰ কেছত ৰিস্ক মানুহৰ থাকে, কিন্তু এইটোতো সমাধান হ'ব নোৱাৰে। কিন্তু তেওঁৰ ষ্ট্ৰং ফেমিলি হিষ্ট্ৰী আছিলে কাৰণে তেওঁলোকে কৰিছিলে। এইটো হৈ গৈছে মোটামুটিভাৱে স্তনৰ কৰ্কট। আৰু মই কৈছিলোঁ গ্ৰামাঞ্চলৰ মহিলাৰ জৰায়ুৰ কৰ্কটটো। জৰায়ুৰ কৰ্কটটো মই কৈছোঁ যি মহিলা কম বয়সতে বিয়া হয়, কম বয়সতে সন্তান হয়, সঘনাই সন্তান হয়, হাইজিনটো পুৱাৰ। হাইজিন বুলি কোৱাৰ লগে লগে মেল আৰু ফিমেল জেনিটেল হাইজিন ইজ ভেৰি ইম্পৰ্টেণ্ট। বহুত ক্ষেত্ৰত চেনিটেৰী পেডেই ব্যৱহাৰ কৰিব নোৱাৰে গ্ৰামাঞ্চলৰ মানুহৰ, ফাইনেন্সিয়েল কনষ্ট্ৰেইন আছে, পানীৰ প্ৰব্লেম, ক্লিন ৱাটাৰ নাই, সেইবিলাকৰ কাৰণে হাইজিন ইজ পুৱাৰ। আৰু গ্ৰামাঞ্চলৰ মহিলাৰ সাধাৰণতে জৰায়ুৰ কৰ্কটটো বেছি হোৱা থাকে। আৰু জৰায়ুৰ কৰ্কটটো সাধাৰণতে ছেক্সুৱেলি ট্ৰেন্সমিটেড ডিজিজ বুলি কয় আচলতে এইটো, কাৰণ এইটো হিউমেন পেপিলোমা ভাইৰাছ। হিউমেন পেপিলোমা ভাইৰাছৰ দ্বাৰাহে ইনফেকশ্যন হৈ যায়। আৰু বেছিভাগ মানুহৰ ক্ষেত্ৰত এচিম্পটমেটিক হৈ থাকে, গমেই নাপায়। এতিয়া লক্ষণবিলাকনো কি আমি জানিব লাগিব। সাধাৰণতে কি হয় লক্ষণবিলাক জৰায়ুৰ কৰ্কট ৰোগৰ, এগৰাকী মহিলাৰ ধৰি লওক ৰেগুলাৰ মেনষ্ট্ৰুৱেল চাইকেল এটা হৈ আছে, কিন্তু দেৰ ইজ এ পিৰিয়ড অফ ইণ্টাৰমেনষ্ট্ৰুৱেল ব্লিডিং।
আজি 1 তাৰিখে মেনষ্ট্ৰুৱেশ্যন হৈছে, অহা মাহত হ'ব লাগে, কিন্তু তাৰ মাজতে 2 দিন 3 দিন ভালে আছে, আকৌ তাৰ অকণমান হ'ল এনেকুৱা। আৰু কেতিয়াবা আফটাৰ ষ্টেইং টুগেডাৰ হাজবেণ্ড ৱাইফ ৰিলেশ্যনশ্বিপৰ পাছত কেতিয়াবা আফটাৰ ছেক্সুৱেল ৰিলেশ্যন অকণমান ব্লিডিং হৈ গ'ল বা হোৱাইট ডিচাৰ্জ হৈ আছে, কেতিয়াবা ফালছ মেলিং ডিচাৰ্জ হৈছে বা মেনষ্ট্ৰুৱেশ্যন কমপ্লিট বন্ধ হৈ গ'ল, এতিয়াই মেন'পজ ফৰ 3-4 years ছাডেনলি তেখেতৰ অলপ ব্লিডিং হৈ গ'ল, সেইবিলাক কিন্তু চাৰ্ভাইকেল কেঞ্চাৰৰ লক্ষণ। কিন্তু চাৰ্ভাইকেল কেঞ্চাৰ এদিনতে নহয়, মই আগতে উল্লেখ কৰিছোঁ 5 পৰা 10 বছৰ কমচে কম লাগে। গতিকে এইটো অতি সহজে আমি প্ৰতিৰোধ কৰিব পাৰোঁ। কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ? যে আমি সজাগ হ'ব লাগিব। কিছুমান টেষ্ট আছে, এটা হৈছে খুব সহজ টেষ্ট যাক কোৱা হয় ভিয়া টেষ্ট। ভিয়া মানে ভিজুৱেল ইনস্পেকশ্যন উইথ এচিটিক এচিড। এচিটিক এচিডটো ক'ত থাকে? ভিনেগাৰত থাকে, ভিনেগাৰ চলিউশ্যন। যেতিয়া জৰাই মুখখনত সেই চলিউশ্যনটো টাচ কৰি দিয়া হয়, প্ৰি কেঞ্চাৰাছ থাকিলে সেইটো বগা হৈ যায়, তেতিয়া আমি গম পাম যে এইটো প্ৰি কেঞ্চাৰাছ মিছন হৈছে আৰু সহজে ট্ৰিটমেণ্ট কৰিব পাৰি। OPD প্ৰচিডিউৰ, আউট পেচেণ্ট ডিপাৰ্টমেণ্ট প্ৰচিডিউৰ, আৰু মানুহগৰাকীক কৰ্কটটোৰ ঘৰৰ পৰা মুক্ত কৰিব। আৰু কিছুমান ঠাইত য'ত অকণমান চহৰাঞ্চলত আছে ইটো সুবিধা আছে, পেপ টেষ্ট বুলি কয়। আপোনালোকে বহুত কিবা মেগাজিনবিলাক পঢ়িলে গম পাব, পেপ টেষ্ট বুলি কয়। অকণমান যিবিলাক ৰস বা ডিচাৰ্জ থাকে সেইখিনি পৰীক্ষা কৰা হয়, পেথলজি ডিপাৰ্টমেণ্টত চাইট'লজিকেল এক্সামিনেশ্যন কৰা হয়। কোষবিলাকৰ পৰিৱৰ্তনৰ ওপৰত বেছ কৰি অতি সহজে নৰ্মেল নে প্ৰি কেঞ্চাৰ নে কেঞ্চাৰ ধৰা পৰিব পাৰি। আৰু আজিকালি এটা HPV DNA টেষ্টটো আছে, এইটো কৰিব পাৰি। এতিয়া সাধাৰণতে দেখা যায় 30-ৰ পৰা 49 বছৰৰ মহিলাই এইটো ভিয়া টেষ্টটো কৰিব পাৰে, অতি সহজ, ভিনেগাৰ চলিউশ্যনৰ নিচিনা। সেইটো আমি কৰিব পাৰোঁ অতি সহজে। আৰু পেপ টেষ্ট কৰিব পাৰোঁ। আৰু এইবিলাক যদি আমি কৰোঁ তেতিয়া প্ৰত্যেক 3 বছৰ মূৰে মূৰে এবাৰ কৰিলেও হয়। আৰু HPV DNA টেষ্টটো যদি আমি কৰোঁ 5 বছৰ মূৰে মূৰে পৰীক্ষা কৰিলেও হয়। আৰু ইণ্টাৰনেশ্যনেল এজেঞ্চি ফৰ ৰিচাৰ্চ অন কেঞ্চাৰে কৈছে যে ডেভেলপিং কাণ্ট্ৰিজত এগৰাকী মহিলাই যদি জীৱনত এবাৰো পেপ টেষ্ট বা HPV DNA টেষ্ট কৰে, কেঞ্চাৰ হোৱাৰ সম্ভাৱনাটো, জৰাই কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনাটো 50% কমি যায়। যদি কোনোবাই কৰাও নাই, হয় পেপ টেষ্ট, নহয় HPV DNA টেষ্ট, নহয় ভিয়া টেষ্টটো আপোনালোকে কৰিবলৈ এডভাইচ কৰিব, যাতে আমি চাৰ্ভাইকেল কেঞ্চাৰটো প্ৰিভেণ্ট কৰিব। তাৰ বাহিৰে ভেকচিন আছে, 2 ধৰণৰ ভেকচিন আছে। কিছুমানৰ আজি এটা ল'লে, 2 মাহৰ পিছত এটা ল'লে, 6 মাহৰ পিছত এটা ভেকচিন আছে। আজি এটা ল'লে, 1 মাহৰ পিছত এটা ল'লে, আৰু 6 মাহৰ পিছত ল'লে। মই মোৰ ছোৱালীক কিন্তু ভেকচিন দিছোঁ। এতিয়া কোনোবাই ক'ব পাৰে নিজে দিছেনে নাই নিজৰ ল'ৰা ছোৱালী, সেইটোতো প্ৰথম কথা হৈছে নহয়। মই মোৰ ছোৱালীক দিছোঁ, মোৰ ছোৱালী যেতিয়া লৈ গৈছোঁ ভেকচিন দিবলৈ, বন্ধুৰ ছোৱালীকো লৈ গৈছোঁ, গতিকে তহঁতেও লওঁ। গতিকে ইট ইজ আৱাৰ ৰেছপনচিবিলিটি। এই 3টা কেঞ্চাৰৰ বিষয়ে মই অলপ ক'লোঁ, যিহেতু এইকেইটা কমন কেঞ্চাৰ আৰু মই সকলো ক'বলৈ নাযাওঁ। আৰু কৰ্কট ৰোগৰ কেইটামান প্ৰাথমিক লক্ষণ আছে, সেইকেইটা জানিব লাগে। কোনোবা মানুহে ধৰি লওক অনবৰতে কাহি আছে, কাহটো ভাল হোৱা নাই, অকণমান তেজ গৈছে, এইটো TBও হ'ব পাৰে, কেঞ্চাৰো হ'ব পাৰে, লাং কেঞ্চাৰো হ'ব পাৰে। কোনোবা মানুহৰ মাতটো ভাগি গৈছে, সাধাৰণতে কেতিয়াবা ঠাণ্ডা লাগিলে ফ্ৰিজৰ পানী খালে মাতটো বহি যাব পাৰে, কিন্তু সাধাৰণতে এসপ্তাহমানত ভাল হৈ যায়। যদি সেইটো লাষ্টিং ফৰ 2 weeks, তেতিয়া ডক্টৰক কনচাল্ট কৰিব লাগে। আৰু কিবা খাইছে অকণমান লাগি ধৰে, আমাৰ মানে মাছৰ কাঁইট লগা মানে থ্ৰোটত যেন মোৰ মাছৰ কাঁইট লাগি আছে, চেঞ্চেশ্যন এটা হৈছে, তেতিয়াও ডক্টৰৰ লগত পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। শৰীৰৰ যিকোনো অংশতে যদি পেইনলেছ চুৱেলিং এটা হয়, ডিঙিটো হ'ব পাৰে, ষ্টমটো হ'ব পাৰে, পেটতো হ'ব পাৰে, তেতিয়া পৰামৰ্শ গ্ৰহণ কৰা উচিত। বা আপোনাৰ শৌচৰ লগত যদি অকণ তেজ গৈছে, ডিচাৰ্জ হৈছে, অনিয়মীয়া ইনডাইজেশ্যন অনবৰতে হৈছে, হঠাৎ মানুহজনৰ ৱেইট লছ হ'বলৈ লৈছে, মাজে মাজে জ্বৰ হৈ থকা হৈছে, এনেবিলাক যেতিয়া আমি লক্ষণবিলাক দেখোঁ, তেতিয়া আমি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰোঁ। কিন্তু এইবিলাক লক্ষণ থাকিলে চবৰে কেঞ্চাৰ নহয়। কিন্তু কেঞ্চাৰ যে নাই হোৱা তাৰ কাৰণে ডক্টৰৰ লগত পৰামৰ্শ কৰা উচিত। আৰু কেঞ্চাৰ স্পেচিয়েলিষ্ট নহ'লেও হ'ব, মেবি এইটো প্ৰাইমেৰী হেল্থ চেণ্টাৰ, কমিউনিটি হেল্থ চেণ্টাৰ, ডিষ্ট্ৰিক্ট হস্পিটেল বা মেডিকেল কলেজ হ'লেও হ'ব।
তাত তেওঁলোকে যেতিয়া চাই ক'ব আমি চালোঁ আপোনাৰ কেঞ্চাৰ নাই, আপুনি চিন্তা কৰিব নালাগে। কিন্তু এই সিদ্ধান্তটো আপোনালোকে নিজেই নল'ব, মোৰ একো হোৱা নাই আৰু এইকেইটা হ'লেই যে কেঞ্চাৰ হ'ব সেই ভয়টো জীয়াই থাকিব নালাগে। গতিকে লগে লগে আপোনালোকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। আৰু আমি ভাবোঁ তেতিয়াহ'লে আমি কৰ্কটটোক প্ৰতিৰোধ কৰিবলৈ বা প্ৰথম অৱস্থাত চিনাক্তকৰণ কৰিবলৈ সক্ষম হ'ম। আৰু প্ৰথম অৱস্থাত চিনাক্তকৰণ কৰিব পাৰিলে চিকিৎসাৰ দ্বাৰা বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটে থকা নতুন কেঞ্চাৰ হস্পিটেলবিলাক আহিছে এতিয়া তাতেই হওক আমি কৰ্কটটোক চিকিৎসাৰ দ্বাৰা আৰোগ্য কৰিবলৈ সক্ষম হ'ম। আৰু মই দীঘলীয়াকৈ নকওঁ, এইখিনি কৈ পুনৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে মোৰ কথাখিনি বৰ এটেণ্টিভলি শুনা যেন পৰিলক্ষিত হৈ গৈছে। আৰু ইয়াৰ দ্বাৰা যদি আপোনালোক কিধৰণে উপকৃত হয়, আমি ভাবোঁ এই যিটো এৱেৰনেছ প্ৰগ্ৰেম সাৰ্থক হৈছে বুলি আমি গণ্য কৰিব পাৰিম।